কলিজার টুকরা সন্তান সন্তান হয়েছে কলিজার টুকরা সন্তান যত খারাপ হোক মা কোনোদিন সন্তানে ফালাই দিতে পারবে না মা কোনোদিন সন্তান যদি যত দূরাভি থাক সন্তানের কিছু হইলে গাইস আজি আমি জাগিরোড কোয়াদলত উপস্থিত আছো তেওঁলোক আমাক ফোন কৰিছে অলপ দিন আগতে আমি এটা ভিডিঅ' বনাইছিলো বেলেগৰ ভিডিঅ' এটা বনাইছিলো সেইটো ভিডিঅ' ভাইৰেল হৈছিল আজি প্ৰায় ৩-৪ লাখ মানুহে দেখিলে সেইটো ভিডিঅ'ৰ বহুত মানুহে উপকাৰ কৰিলে শ্বেয়াৰ মাৰিলে আৰু বহুত উপকাৰ হৈছে মানুহজনৰ যিসকলৰ কাৰণে ভিডিঅ'টো বনাইছিলো বহুত উপকাৰ হৈছে আজি তেওঁলোকে সেইটো চাই পিনে আমাক আজি ফোন কৰিলে যে দাদা তুমি অলপ আহা এটা ভিডিঅ' বনাই দিয়া আমাৰ ল'ৰাজন আজি 8 দিন হৈ গ'ল কেৰালাৰ পৰা আহি আছে 8 দিন হৈ গ'ল আজিলৈকে ঘৰত অহা নাই আমি সেই তেওঁলোকৰ মানে সেইটো কথাত আমি আহিছো তেওঁলোকে কৈ আছে যে আমাৰ ল'ৰাটোক মানে বিচাৰি দিয়ে হয় নহয় দাদা আমি বিচাৰিব নোৱাৰো আমি অকলে বিচাৰিব নোৱাৰো আমি অকলেনো ক'ত বিচাৰিম তেওঁলোকেও বিচাৰিব নোৱাৰে মানুহজন ইণ্ডিয়াৰ ক'ত আছে বা অসমৰ ক'ত আছে কোনেও নাজানে এতিয়া কোনে বিচাৰিব দাদা আপোনালোকে বিচাৰিব পাৰিব আমি তেওঁলোকক কৈছো আমি বিচাৰিব নোৱাৰো আমি এইটো কৰিব নোৱাৰো কিন্তু আমি ভিডিঅ' এটা বনাই দিব পাৰো আপোনালোকক সহায় কৰিবৰ কাৰণে আপোনালোকৰ যে দৰ্শক যে আছে এই দৰ্শকে পাৰিব আপোনালোকৰ এই ল'ৰাজনক পৰিচয় কৰিব দিয়াৰ কাৰণে দেখাই দিবৰ কাৰণে এই দৰ্শকে পাব বিচাৰি আমি কিন্তু নাপাওঁ দাদা অনুগ্ৰহ কৰি এই তেওঁৰ নামটো হ'ল সুন্দৰ আলী এয়া হৈছে তেওঁৰ দেউতাক জমিৰ আলী তেওঁৰ মায়েক এই হ'ল তেওঁৰ মা আৰু এইটো হ'ল তেওঁৰ ভনী হা আৰু এইটো আছে তেওঁৰ ভাই এইটো সৰু ভাই এইটো কোনে ভাগনা হয় এইটো ভাতিজা হয় তেওঁ কেৰালা বিবেক এক্সপ্ৰেছৰ পৰা 14 তাৰিখে উঠিছিল ৰবিবাৰ 14 তাৰিখত বিবেক এক্সপ্ৰেছৰ পৰা ত্ৰিশুৰৰ পৰা উঠিছিল জাগিৰোড মংগলবাৰ ৰাতি 1:19 বজাত ৰাতি আহি গাড়ীটো জাগিৰোড ষ্টেচনত আহি পালে এতিয়া মংগলবাৰৰ পৰা আজি মংগল বুধ বৃহস্পতি শুক্ৰ শনি আজি ৰবিবাৰ হৈ গ'ল জাগিৰোড যে গাড়ীটো আহিলে আজি 5 দিন হৈ গ'ল জাগিৰোডৰ পৰা কোয়াদল মাত্ৰ 5 মিনিটৰ ৰাস্তা এই 5 মিনিটৰ ৰাস্তা আজি 5 দিন হৈ গ'ল ল'ৰাটো ঘৰলৈ আহি পোৱা নাই গতিকে এই ল'ৰাটো খুজিবৰ কাৰণে আপোনালোকে দয়া কৰি অলপ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক এইটো ভিডিঅ' শ্বেয়াৰ কৰিলে আপোনাৰ পাপ নহয় এইটো ভিডিঅ'ৰ পৰা আপুনি সব পাব আমাৰ নবী সাল্লাল্লাহু আলাইহি কৈছে যে যদি আপুনি এজন মুছলমান হয় তেনেহ'লে আন এজন মুছলমানৰ আপুনি ভাই হয় তেনেহ'লে আমি একজন মুছলমান আর একজন মুসলমানের ভাই আমি যদি একজন মুসলমানক সহায় কৰো তেনেহলে আমাৰ 10 বছৰ তাকাব কৰাৰ সব হ'ব ইনশাআল্লাহ তেতিয়াহলে আমি এটো কিয়নো এটো সব নাকামাও আমি কিয়নো ভিডিঅ'টো শ্বেয়াৰ কৰি আমি সবটো পাই যাম আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আপোনালোকৰ সব হ'ব ভিডিঅ'টো শ্বেয়াৰ কৰি এনেকুৱা মুৰব্বী মানুহক আপোনালোকে সহায় কৰক তেওঁৰ ছেলেক তেওঁৰ ল'ৰাক খুজিবৰ কাৰণে সহায় কৰক এনেকুৱা মুৰব্বী মাৰ সহায় কৰক দাদাসকল অলপ সহায় কৰক আপোনালোকে শ্বেয়াৰ কৰি অলপ সহায় কৰক তেওঁৰ ল'ৰাটো যদি ঘৰলৈ আহে এই যে ভনী আছে তোৰ ভনীজনক সহায় কৰক তেওঁৰ ভাই যদি যাতে ঘৰলৈ আহে এই যে তোৰ ভাইক সহায় কৰক যাতে তেওঁৰ ভাইটো ঘৰলৈ আহে কেৰালাৰ পৰা তেওঁৰ ডাঙৰ ভাই নিজে উঠাই দিছিল গাড়ীত আহিবৰ কাৰণে কিন্তু আজি 8 দিন হৈ গ'ল আহি পোৱা নাই ঘৰলৈকে সেইটোৰ কাৰণে আপোনালোকে কি ক'ব কওক মা তুমি দোয়া করে আমি গাড়ি তুলছি দোয়া করতেছি তুই আই ভাল মতন বাদে এনে কইছে কই বাদে গাড়িতে আজকে 6 দিন 8 দিন হইতেছে গাড়িতে চালাইলো না শেয়ার করে একটু খবরটা জানাবো ভিডিওটা শেয়ার করে একটু জানাবেন এনারা 10 জনে এনারা শুধু ভাই আমার একটা ভাই স্যার আপোনালোকে সবে মানে দোয়া কৰিব আৰু শ্বেয়াৰটো আমি যিখিনি দৰখাস্ত দিছো এইখিনি আপুনি কবুল কৰিব বুলি আমি আশা কৰো গাইজ আপোনালোকে শুনিব পাৰিলে যে তেওঁৰ মাকৰ আৰ্থনাত তেওঁৰ আহা তেওঁৰ ল'ৰাটো যাতে ঘৰলৈ আহে তেওঁৰ দেউতাকৰ কথা তেওঁৰ ল'ৰাটো যাতে ঘৰলৈ আহে তেওঁৰ ভায়েকৰ কথা ভনীয়েকৰ কথা তেওঁৰ ল'ৰাটো ভাইজন যাতে ঘৰলৈ আহে কিন্তু এইটো কেনেকৈ হ'ব আমি কৰিব নোৱাৰো আপোনালোকে সহায় কৰিলে পাৰিব আপোনালোকে সবৰ হাত সহায় কৰক অলপ ভিডিঅ'টো শ্বেয়াৰ মাৰি দিয়ক তেওঁৰ ফটো আমি লগাই দিছো ওপৰত তেওঁৰ ফোন নম্বৰটো আমি কণ্টেক্ট নম্বৰটো লগাই দিছো আৰু
তেওঁলোকক যদি আৰ্থিকভাৱে কোনোবা সহায় কৰিব বিচাৰে যিটো নম্বৰ দিম সেইটো নম্বৰত আপোনালোকে ফোন পে'ত সহায় কৰিব পাৰিব। তেওঁলোকে বিচাৰি আছে, আজি 5 দিন ধৰি বিচাৰি আছে, কিন্তু ল'ৰাটোক পোৱা নাই। দয়া কৰি দাদাসকল, ভাইসকল, অলপ হলেও আপোনালোকে সহায় কৰি শ্বেয়াৰটো মাৰি দিয়ক দাদা, শ্বেয়াৰ মাৰি সকলো দেশত এইটো খবৰটো পहुঁচাই দিয়ক, যাতে যি য'তেই থাকক, হোজাই থাকক, লংকাত থাকক, য'তেই থাকক, ইণ্ডিয়াত য'তেই থাকক, যাতে মানুহে যাতে চিনিব পাৰে, বুজিব পাৰে, আৰু ফোন নম্বৰত কণ্টেক্ট কৰি যাতে ল'ৰাটোক মানে তেওঁৰ দেউতাকৰ ওচৰত, তেওঁৰ মাকৰ ওচৰত, তেওঁৰ ভনীকৰ ওচৰত যাতে চমজাই দিব পাৰে, সেইটো সহায় আপোনালোকক কৰিলো। দয়া কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, হয় নহয়? মুক্তা ভাই কওক কিছু, তোমাৰতো ঘরের লগের। আমরা কুয়া দল বসতে আমরা একই গ্রামের মানুষ, বাপ মা সবসময় কান্দাকুটি করে, যে নই ফাইন ছেড়াটারে ফোন নম্বরটা দেওয়া আছে, ফোন নম্বরে কন্ট্যাক্ট করবেন, ছেড়ার বাহিনী থেকে আনবো, দয়া করে শেয়ার করে দেবেন, অল্প সহযোগ করে দেবেন শেয়ার করে। আমার ঘরের লগে ডেলি এই যে মারা ডেলি কান্দে, বুঝুন আমার এই কান্দন শুনে আমার নিজের সহ্য না, কি কবাই একে ডেলি কান্দে, এছাড়া আছে ভাই ওরা দিচ্ছে কতদিন ধরে, আইনারা 10 দিন এই মার মোর দিকে চাই, আইনারা 10 দিন একটু কষ্ট করে যদি সে ভিডিওটা শেয়ার করে একটু মারা পাই, কি করবা বাপটা এই যে বুড়া মানুষ কত কষ্ট করে, কত শিখে এখানে বহুত সব দিব এরকমই করে দেখ কিবা তো কিবা কাতা তো আজকে তো হই এটা কিবা কাতা তো হই, বুঝুন এই গোবর তুই টেদি এখানে ডেলি শিখে আমার ডেলি কান্দে জানুন, ডেলি খালে বুঝতে লেগে কান্দে, ভিডিওটা ঘরে ঘরে একটু শেয়ার করে দিবাই, মোবাইলে ভেরি কান্দে খালে। আমারও কান্দন থেকে চোখের পানি রাখবার পাইতেছি না, দয়া করে গাইস এই যে আমার মুরব্বীর যে মা, কলিজার টুকরা সন্তান হয়েছে, কলিজার টুকরা সন্তান যত খারাপ হোক, মা কোনোদিন সন্তানরে ফালাই দিতে পারবে না। মা কোনোদিন সন্তান যদি যত দূরাবি থাক, সন্তানের কিছু হইলে মা আগে খবরটা পাইলা গায়ে, এই মার ছেলে আজকে 5 দিন ধরে দাঁড়িয়ে নামার কথা, আজকে 5 দিন ধরে বাইতেছে না, মার মনটার মধ্যে কিরম দুঃখ লাগতেছে অনুভব করে দেখেন যে ভাই দয়া করে এই মার খাতিরে ভিডিওটা শেয়ার করে সবার কাছে ভিডিওটা পৌঁছায় দেন, যাতে এই মার ছেলেরা খবরটা যাতে মা পায়। কন্ট্যাক্ট নম্বর দিয়ে দিছি, কন্ট্যাক্ট নম্বর মধ্যে কন্ট্যাক্ট করবেন সবাই ইনশাল্লাহ। যদি কেউ সহায় করবার চান, হেল্প করবার চান, আর্থিক সহায় করবার চান, ফোন পে আছে এটার মধ্যে, ফোন পে দিয়েও সহায় করবেন ইনশাল্লাহ। তো দয়া করে সবাই মানে ভিডিওটা শেয়ার করবেন, এই থেকে করে মানে আমি এই ভিডিওটা এখানে শেষ করলাম, সবাই দয়া করবেন ইনশাল্লাহ।